লবিছে পুৱতি সাহিত্য সভাত আছোঁ বোকাহাটৰ পুৱতি সাহিত্য সভাত মাইকৰ ভাষণ দি আছোঁ আমি তালৈ যাম তাৰ আগতে অকণমান স্কুলৰ ওচৰত অকণমান চাই ৰ'জ ইংলিছ হাই স্কুলৰ এনুৱেল কোৰ্চ চলি আছে গতিকে ভিতৰত নাযাওঁ অকণমান বাহিৰৰ পৰাই দেখাম ভিতৰত নাযাওঁ ৰ'জ ইংলিছ কোৰ্চ চলি আছে গতিকে চলি আছে আমি তালৈ গ'লোঁ আৰু কিছু আমি তাত যাম ৰিচিপশ্যনৰ দুপৰীয়া আহাৰৰ পক্ষলৈ যাওঁ উন্মোচন হ'ব তাত মূলতে বিশিষ্ট অতিথিসকলক আপ্যায়ন কৰিব বিশিষ্ট অতিথিসকলক আপ্যায়নৰ ক্ষেত্ৰত ৰেডি কৰি ৰাখিছে অকণমান দেখাইছোঁ বৰ ব্যস্ত গতিকে তাত বেছি নৰম অকণমান চাই যাম ইয়াতে বিশিষ্ট অতিথিসকলক আপ্যায়ন কৰিব কি আহাৰ প্ৰস্তুত কৰিছে অকণমান চাওক এইটো ঔটেঙা ন এইটো মাংস খাচী মাংস কেই কেজি বনাইছে 15 কেজি মানুহ বেছি নাই বেছি হৈ যাব নহয় জানো হে আৰু বেলেগ আইটেম কি আছে বেঙেনা ফ্ৰাই আৰু এইবিলাক দৈ আৰু কি আছে স্পেচিয়েল অঁ এইটো কোমল চাউল আছে নেকি অঁ অকণমান দেখাই দিলোঁ এইটো কি বনাব পচলা ভাজি অঁ কিমান আইটেম কৈছে 13টা আইটেম বাহ এই দেখিছে 13টা আইটেমৰ প্ৰস্তুতি চলাই আছে আহক আমি সভাৰ ভিতৰলৈ যাওঁ বাই আমাৰ ছাত্ৰ মিনিটে গ'লে বোকাখাটৰ স্বাগতম সকলো অনুষ্ঠানতে পৰামৰ্শ দি থকা মানুহ বৰ্তমান সাংবাদিক সন্থাৰ ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা তেখেতক নিমন্ত্ৰণ কৰি অনা হৈছে এই অভিনন্দন গ্ৰন্থৰ সভাখনৰ সভাখন উদ্বোধন কৰিবৰ কাৰণে তেখেতক নিমন্ত্ৰণ কৰি অনা হৈছে আৰু মই জিতু শৰ্মা ৰাজখোৱা সভাখন উদ্বোধন কৰিবৰ কাৰণে এইখিনিতে আমাৰ মাজত উপস্থিত হৈছে গোলাঘাট জিলা সাংবাদিক সন্থাৰ সম্পাদক পৱন কামাল ডাঙৰীয়া আমি তেখেতকো আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ পৱন কামাল দেৱক আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ নীলু আচাৰ্যী বোকাখাট মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্যী পিছৰ ফালে বহি আছে আমাৰ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী অনুৰাধা বৰদলৈ ডাঙৰীয়া আমি তেখেতসকলক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ এয়া পৱন কামাল দেৱ নীলু আচাৰ্যক আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আজি এই অনুষ্ঠানত উপস্থিত থকা আৰু আজি এই সভাখনৰ অনুভৱটো কৈ দিয়ক আৱাৰ লাইফ নিপুলৰ তৰফৰ পৰা অকণমান অনুভৱ জানিব বিচাৰিছোঁ আজি সঁচাকৈ ভাল লাগিছে বোকাখাটৰ সমাজ জীৱনৰ এগৰাকী বিশিষ্ট মহিলা মিচিং মানে জনগোষ্ঠীৰ তেওঁ এগৰাকী বিশিষ্ট মহিলা তেওঁ বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ বাবদ থাকি বোকাখাটলৈ সেৱা আগবঢ়াই আছে বিশেষকৈ তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনতো জড়িত হৈ তেওঁ অনেক কাম কৰি আহিছে গতিকে আমি সদৌখন লেখিকা সমাৰোহ সমিতিয়ে আমি গ্ৰন্থ প্ৰকাশৰ এক আন্দোলন কৰিবৰ কাৰণে চিন্তা কৰিছিলোঁ আৰু সেই মৰ্মে আমি বিশেষকৈ অভিনন্দন গ্ৰন্থ কাৰণ মৃত্যুৰ পিছত এই 11-12 দিনৰ স্মৃতি গ্ৰন্থ ওলোৱাতকৈ জীয়াই থাকোঁতে যিখিনি মানুহে সমাজৰ কাৰণে মানে দেশৰ কাৰণে সেৱা আগবঢ়াইছে তেনেকুৱা ব্যক্তিৰ অভিনন্দন গ্ৰন্থ উলিয়াই পিছৰ পৰ্যায়ত তেওঁ কাম কৰিবৰ কাৰণে আমি
প্ৰেৰণা যোগাব বিচাৰিলোঁ আৰু সেই মৰ্মে আজি আমি মিনতি দলেৰ এই গ্ৰন্থখনি প্ৰকাশ কৰিবলৈ আজি আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত আমাক বিশেষভাৱে সহযোগিতা বা প্ৰেৰণা যোগালে সেয়া হৈছে বোকাখাটৰ এগৰাকী বলিষ্ঠ যুৱ নেতা তেওঁ আমাক বা আকাশ ফুকন তেওঁ আমাক এই ক্ষেত্ৰত যথেষ্টখিনি প্ৰেৰণা দিলে গতিকে আমি সকলোখিনি মিলি আজি মিনতি দলে বাইদেউৰ এই গ্ৰন্থখনি প্ৰকাশ কৰিবলৈ ওলাইছোঁ আৰু বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আনিছোঁ সঁচাকৈ আজি খুব ভাল লাগিছে এনেধৰণৰ গদ্ম অনুষ্ঠানে নতুন প্ৰজন্মক প্ৰেৰণা যোগাব আচলতে মানে আমি যে সমাজৰ কাৰণে আমি যে নিজে কি কৰিছোঁ সেই কথা চিন্তা নকৰাকৈ আমি ঘৰ দুৱাৰ ত্যাগ কৰি আমি কিছুমান কাম কৰি থাকোঁ কিন্তু সেই কামখিনিৰ যদি খতিয়ানখিনি আমি থৈ নাযাওঁ তেতিয়াহ'লে পিছৰ প্ৰজন্মই আমাৰ কথা একোৱেই নাজানিব সেইকাৰণে আমি সমাজত এনেকৈ সেৱা আগবঢ়াই থকা দেশপ্ৰেমৰ চানেকিদি দাঙি ধৰা এনে ব্যক্তিসকলক সময়ৰ আৰু সমাজত মানে আমি তেওঁলোকক খোজ থৈ যাবৰ কাৰণে এনে প্ৰচেষ্টা হাতত লৈছোঁ আমি ভাবোঁ যে মানে নৱপ্ৰজন্ম ইয়াৰ পৰা এক আদৰ্শ গ্ৰহণ কৰিম বহুত বহুত ধন্যবাদ আমি অসমীয়া আজি মা মানে অভিনন্দন গ্ৰন্থ অনুষ্ঠান হৈছে অলপ অনুভৱ অকণমান ভাল লাগিছে মানুহবোৰৰ মৰমবোৰ দেখি বহুত ভাল লাগিছে থেংক ইউ টু সোণালী লেখিকা আৰু থেংক ইউ টু অল দ্য ৰাইটাৰ এছ'চিয়েশ্যন থেংক ইউ মৰাৰ পিছতে আমি তেখেতৰ স্মৃতি ৰোমন্থন কৰি শ্ৰদ্ধাঞ্জলি লিখোঁ আৰু মানুহজন এনেকুৱা আছিল মানুহগৰাকী এনেকুৱা আছিল বুলি আমি ৰোমন্থন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা এখন পুস্তিকা ওলায় মাত্ৰ সেইদিনৰ কাৰণে পুস্তিকাখন ওলায় কেৱল পৰিয়ালৰ মানুহে সঞ্চিত কৰি ৰাখে বাকী আমি যদিও কিবা কিতাপখন বা পুথিখন লিখিবলৈ আমাৰ কাৰো সময় নহয় মানুহগৰাকীৰ পৰিমাণ আমি জানিবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰোঁ বিশেষকৈ মৰাৰ পিছত মৃত্যু হোৱাৰ পিছত যি প্ৰৱণতা আছিল ক্ৰমান্বয়ে আমাৰ বোকাখাটত আমি দেখিছোঁ যে 2007-8 চনৰ পৰাই এনেকুৱা এটা হৈছে যে জীৱিত অৱস্থাতে আমি কিছু ব্যক্তিক এনেকুৱা ধৰণৰ অভিনন্দন কৰাৰ প্ৰয়োজন আছে আৰু সেই পৰম্পৰা আজি তাৰিখলৈকে চলি আছে ইয়াত সাহিত্য সভাই হওক সাংবাদিক সন্থাই হওক বা সোণালী লেখিকা সমাজ সমিতি হওক বা অনেক যিবিলাক অনুষ্ঠান আছে ইয়াৰ গুৰি ধৰিছে গতিকে সেই সকলোৰে কাৰণে শ্ৰদ্ধাৰ পাত্ৰ আজি যিগৰাকী মিনতি বাইদেউৰ কথা কোৱা হৈছে যে আমি বিশেষকৈ 1980-81 চনৰ পৰাই ৰাজহুৱা জীৱনৰ লগত জড়িত আছোঁ আৰু সেই দিন ধৰিছিল আমি বোকাখাটৰ একাংশ মহিলা বোকাখাটৰ সমাজৰ উত্তৰণৰ কাৰণে সামাজিক উন্নয়নৰ কাৰণে কিছু কাম কৰা আমাৰ দৃষ্টিগোচৰ হৈছে আমাৰ প্ৰয়াত মমতা বাইদেৱে হওক জীৱিত আমাৰ চন্দ্ৰপ্ৰভা শইকীয়া বাইদেউ বিশেষকৈ উত্তমৰ মাতৃগৰাকী আমি জানো যে বোকাখাটৰ যি নাটকৰ চৰ্চা মহিলা নাটকলৈ অনাৰ ক্ষেত্ৰত সেইসকল মহিলাৰ যথেষ্ট ভূমিকা আছে এই তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ নিজৰা বাইদেউ কল্পনা বাইদেউ বা সুবৰ্ণ বাইদেউ বা আমাৰ যিসকল উপস্থিত আছে মিনতি বাইদেউকে আদি কৰি আমাৰ ভুৰেশ্বৰী বাইদেউকে আদি কৰি যিসকল মহিলা উপস্থিত আছে এই সকলো মহিলাকে আমি দেখিছোঁ যে বোকাখাটৰ সামাজিক জীৱনৰ লগত সামাজিক উত্তৰণৰ কাৰণে বিশেষ ভূমিকা গ্ৰহণ কৰি আছে আৰু সেইসকলক আমি তেতিয়াৰ পৰা এনেকুৱা ৰাজহুৱা মঞ্চত লগ পাই আছোঁ এইটো আমাৰ ওচৰত বোকাখাটৰ কাৰণে গৌৰৱ ইয়াত আমি যিমান পুৰুষ আছে তাতকৈ বেছি হয়তো মহিলা উপস্থিত আছে এই মহিলাৰ যিটো জাগৰণ মহিলা সবলীকৰণৰ যিটো কাৰ্য্য ব্যৱস্থা এই ব্যৱস্থাটো বোকাখাটৰ ক্ষেত্ৰত অতি সুদৃঢ় আৰু সেইকাৰণে এই মহিলাসকলক আমি প্ৰথমতে লগ পোৱাৰ মহিলাসকলৰ অনুষ্ঠানলৈ আমাক যেতিয়াই নিমন্ত্ৰণ কৰে আমি তেতিয়াই সেই নিমন্ত্ৰণ ৰক্ষা কৰিম তেখেতসকলে সহানুভূতি প্ৰকাশ কৰিম আজি যিগৰাকী মহিলাৰ কথা কোৱা হৈছে যে যিগৰাকী মহিলা বিশেষকৈ অভিনন্দন প্ৰকাশ কৰা হৈছে মিনতি দলে সম্পৰ্কত আমি জানো যে 1978 চনত বিবাহ সূত্ৰে এটা পিছপৰা অঞ্চলত জন্মগ্ৰহণ কৰি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰি বোকাখাটলৈ তেখেতৰ স্বামী শ্ৰদ্ধা মালিৰাম দলে স্বামী হিচাপে ইয়াত যেতিয়া বসতি কৰিছিল ধনশ্ৰীমুখৰ বাসিন্দা আছিল পৰৱৰ্তী 1977 চনত যেতিয়া খহনীয়াৰ পিছত এই বোকাখাট আমটেঙালৈ আহিল তেতিয়াৰ পৰা মালিৰাম দলে আমি জানো যে সমাজৰ এজন বিশেষ ব্যক্তি হিচাপে পৰিগণিত হৈছিল এই লোকসকলক ক্ষতিগ্ৰস্ত লোকসকলক ইয়াত বসতি স্থাপন কৰাৰ ক্ষেত্ৰত ভূমি আবণ্টন কৰি ভূমি দখল কৰাৰ ক্ষেত্ৰত যি ভূমিকা লৈছিল মালিৰাম দলে মুখ্য ব্যক্তি আছিল সেই সময়ৰ একাংশ ব্যক্তিৰ সহযোগত আৰু আজিও সেই কামখন সজীৱ হৈ গৈ আছে যিখন গাঁৱৰ পৰা এতিয়া প্ৰায় 150 যুৱক ভাৰতীয় সেনাবাহিনীৰ কাম কৰি আছে বানপানীৰ খহনীয়াত ক্ষতিগ্ৰস্ত হৈ য'ত স্থান নাছিল সেই ব্যক্তিসকলক ইয়ালৈ লৈ অহা হৈছিল
ভূমিহীন পৰিয়ালসকলক ইয়াত সংস্থাপিত কৰা হৈছিল। আজি গৌৰৱে আমি ক'ব বিচাৰিছোঁ যে সেই ইয়াৰ প্ৰায় 150 যুৱকে আজি ভাৰতবৰ্ষৰ সেনাবাহিনীত সৈন্যবাহিনীত কাম কৰি আমাৰ গাঁওখন চলায়। এইটো অলপ সৰু কথা নহয় যে এইখন গাঁৱে উন্নতে মন কৰিছে আৰু সেই মূল পৃষ্ঠপোষকতা আছিল মানিয়ান দলে যে তেখেত প্ৰয়াস তেখেত যদিও প্ৰয়াস কৰিছে আমি তেখেতক আগবাঢ়ি গ'ল বা আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিলে। আৰু যি পৰ্যায়ত তেখেত এটা ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য হিচাপে অংশগ্ৰহণ কৰিছিল, জিলাৰ সভাপতিয়ে নহয় আজিৰ তাৰিখত তেখেত অসমৰ সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে এটা বিশেষ ৰাজনৈতিক দলৰ। গতিকে এগৰাকী মহিলা হিচাপে মহিলা হৈ যে মহিলাৰ কাৰণে যিখিনি কাম তেখেতে আগবঢ়াই নিলে সেইখিনি আচলতে গৌৰৱৰ বিষয়। আৰু তেখেতৰ এখনি গ্ৰন্থ প্ৰকাশ কৰিবলৈ লোৱাৰ ব্যৱস্থাই মই ভাবোঁ নিশ্চিন্তভাৱে বা তেখেতৰ যি পৰৱৰ্তী জীৱন এই পৰৱৰ্তী জীৱনক ৰাজহুৱা কামৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। অনুভৱটো অকণমান মানে বহুত আনন্দ লাগিছে। এটা মানে সুন্দৰ পৰিৱেশৰ মাজত ভাল লাগিছে, অলপ আৱেগিক হৈ পৰিছে। গতিকে আৱাৰ লাইফ নিপুল চাবা ইউটিউবত পৰিচালিতভাৱে পৰিয়ালটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এগৰাকী সফল অভিভাৱক হিচাপে তেখেত পৰিগণিত হৈছে আজিৰ তাৰিখত। যে নিজৰ যি পুত্ৰ উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি কৰ্ম সংস্থাপন দিওৱালৈকে বাইদেউৰ যিখিনি ভূমিকা সেইখিনি আমি জানো। গতিকে এজন সফল অভিভাৱক হিচাপে বাইদেউ আজিৰ তাৰিখত স্বীকৃতি হৈছে। গতিকে বাইদেউৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আৰু ভাবিছোঁ যে সেইকাৰণে আজি এই অভিনন্দন গ্ৰন্থখন প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে। আৰু যিসকল ৰাইজ আজি ইয়াত আহি উপস্থিত হৈছে বাইদেউৰ প্ৰতি থকা এই শ্ৰদ্ধা বা মৰমৰ কাৰণে এই ৰাইজসকল ইয়াত উপস্থিত হৈছে। গতিকে বাইদেউৰ যিখিনি বায়'ডাটা বা বাইদেউৰ জীৱন যি পঞ্জী এই পঞ্জী ইতিমধ্যে গ্ৰন্থখনত নিশ্চয় উল্লেখ থাকিব। গতিকে এই গ্ৰন্থপঞ্জী সম্পৰ্কত বা জীৱনপঞ্জী সম্পৰ্কত মই দীঘলীয়া নকৰোঁ। এনেও সভা যথেষ্ট পলম হৈছে যে আমাৰ 1.5 ঘণ্টা পলম হৈ গ'ল আৰু আদৰণি সময়তে আমাৰ যথেষ্ট সময় লাগিল। গতিকে আমি বৰ দীঘলীয়া বক্তব্য ৰাখি পুনৰ বাইদেউৰ যি আজি অভিনন্দন গ্ৰন্থ হিচাপে প্ৰকাশ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে এই সভাখনৰ শুভ উদ্বোধন কৰিলোঁ বুলি মই ঘোষণা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।